পাৰিলেহেঁতেন। চৰকাৰী অনুষ্ঠানলৈ আহি চৰকাৰক ৰঙা চকু দেখুৱাই যুৱতীয়ে ক'লে আমাক মিঠাতেল নালাগে, নিজেই কিনি খাই আছো, ভৱিষ্যতলৈকেও নিজেই কিনি খাম। যিহেতু মই BA পাছ কৰিলেও বাগানত কাম নকৰিলে মোৰ বাবে এটা ঘৰেই নাই, গতিকে মাটিৰ পট্টা দিয়ক, STৰ মৰ্যাদা দিয়ক আৰু লগতে জুবিন দাক ন্যায় দিয়ক। এই সাহসী যুৱতীগৰাকীক আমি আপোনালোকক দেখুৱাম, সাহসী যুৱতীগৰাকীৰ মন্তব্য শুনাম, লগতে আপোনালোকক জনাম এই যুৱতীগৰাকীৰ কথা। মন্তব্যখিনি শুনক, এবাৰ মন কৰক চৰকাৰক ৰঙা চকু দেখুওৱা, লালপাৰা শাৰী পিন্ধি অহা, ৰঙা ব্লাউজেৰে সিংহিনীৰ ৰূপত অহা এই যুৱতীগৰাকীক। আৰু মাটি পাটা পত্ৰটো বিশেষ মাটি পাটা পত্ৰটো লাগে, যিহেতু আমাৰ ল'ৰা ছোৱালী যিমান পঢ়িও লাভ নাই নেকি মই ভাবো। এতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলো, BA কৰিলো, যদি ঘৰত মই এজনী ছোৱালী মানি লৈছো, ঘৰত মই এজনী ছোৱালী, কামটো বাগানৰ পাৰ্মানেণ্ট কামটো যদি কোনো নকৰে ঘৰৰ পৰা খেদি দিব ন, তো আমি যাম ক'ত? আমাক মজবুৰত মজবুৰি হৈ কিনে আমি বাগানত কাম কৰিবলগীয়া হয়। মাটি পাত্ৰটো নিদিলে নহ'ব ন। আমি এটা মাটি যাৰ নেকি ক'ৰবাত থাকিবলৈ এনেকুৱা মাটিয়ে নাই, যোনে লাইন মাটিত বাস কৰি আছে, লাইনত কাম কৰে, বাগান ঘৰত কাম কৰে, সিহঁতক যদি জনজাতিকৰণ নিদিয়ে তেনেহ'লে আমাৰ মানে একো মতলবেই নাই। আমি পঢ়া শুনা যিমান পঢ়িলেও লাভ নাই, হয় নাই? যিমান পঢ়িলেও আমাৰ জিৰ' আছো। এতিয়া মা আছে, দেউতা আছে ঘৰত, যদি মই এজনী ছোৱালী যদি অকলে পঢ়ো, যিমান BA কৰিলেও ডিগ্ৰী কৰিলেও মতলবে নাই যদি বাগানত যদি কাম নকৰো। মই বাগানত কাম কৰিলে ঘৰখন বচাবলৈ বাগানত কাম কৰিব লাগিব। এইটো কাৰণে বিনম্ৰ অনুৰোধ জনাইছো মামা, আমাক জনজাতি মাটি পাটা পত্ৰটো দিয়ক আৰু জনজাতিকৰণটো লাগে। আৰু ঝুমৰ বিনোদিনীত আহিছো ইয়াত আমাৰ আৰু এটা দুখী অনুভৱ কৰিছো, যিহেতু আমাক কোৱা হৈছিলে, মন্ত্ৰী ডাঙৰীয়াহঁতে কৈছিলে যে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি। যেনেকুৱা বিহু হৈ গ'ল, বিহু যেনেকুৱা হৈ গ'ল, অসম কপাই গ'ল, এনেকুৱা আমাৰ ঝুমুৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি জনাইছিলে, আমাক কৈছিলে, চবেই এইটো মনত আছে। কিন্তু এতিয়া আমাৰ মন্ত্ৰী ডাঙৰীয়াসকলে কৈছে যে মই কোৱাই নাই। এনেকুৱা হ'লে কেনেকুৱা হ'ব? মই কোৱাই নাই বুলি কৈছে। আৰু কোৱাটো কৈছিলে, চবে শুনিছে, আমি চবে ক'ব পাৰিব কোৱাটো কৈছিলে, এতিয়া কোৱাই নাই। আৰু আমাক মানে মই ভাবো আমাক 25,000টো নিদিলেও হ'ব, আমাক লাগে মানে গিনিছ বুকত নামটো লাগে, আৰু আমাক ST লাগে, আমাক জনজাতিকৰণ দিয়ক, আমাক মিঠাতেল চিঠাতেল একোৱে নালাগে। আমি নিজে কিমান দিন খাই আছো, খাই থাকিম। আমাক মানে মাটি পাত্ৰা পটাটো দি দিয়ক আৰু জুবিনদাৰ ন্যায় লাগে। জুবিনদাৰ এতিয়া যিমানখিনি চাইছো আমি ভিডিঅ'খিনি চব ওলাই আছে, হ'লেও জুবিনদাৰ ওপৰত মানে ইমান হুলস্থুল ন্যায় লাগে মানে জুবিনদাৰ ওপৰত ন্যায় লাগে। ইয়াত আহিছো, আমিতো গম পাই, আমি জনামতেতো আমাক যোনখিনি মানপত্ৰ আছিলে এইখিনি আমাৰ আৰু মাননিখিনি আমাৰ ছেপ্টেম্বৰত দিয়া কথা আছিলে, কিন্তু এতিয়া অক্টোবৰ 16 তাৰিখে ৰাখিলে। আৰু ইয়াত এনেকুৱা অনুষ্ঠান কিয় পাতিছে, এইটো কিবা এটা বিশেষ হ'ব নেকি মই জনামতে, কাৰণ এইটোতো অনলাইনো কৰিব পাৰে বা চাৰ্টিফিকেটটো আমাক ডিষ্ট্ৰিক্টতো দিব পাৰে গৈ কিনে। আৰু ইমান এটা ভাল লগা নাই, ইমান হুলস্থুল পৰিৱেশত এনেকুৱা অনুষ্ঠান এটা পাতিছে, ইমান ৰিক্সত আহিছো নিচিনা হৈছে আৰু ভয়ো লাগিছে। এইফালে জুবিনদাৰ প্ৰতিবাদ চলি আছে, আৰু আমাৰ যিমান আদিবাসী জনগোষ্ঠী আছো চবে ST কাৰণে পুৰা প্ৰতিবাদ চলি আছে। এনেকুৱা মানে হুলস্থুল পৰিৱেশত এনেকুৱা অনুষ্ঠান এটা অকণমান ভয় ভাৱ হৈছে। আৰু জনজাতিকৰণ লাগে, জনজাতিকৰণ লাগে, আৰু মাটি পাটা পত্ৰটো বিশেষ মাটি পাটা পত্ৰটো লাগে, যিহেতু আমাৰ ল'ৰা ছোৱালী যিমান পঢ়িও লাভ নাই নেকি মই ভাবো। এতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলো, BA কৰিলো, যদি ঘৰত মই এজনী ছোৱালী মানি লৈছো, ঘৰত মই এজনী ছোৱালী, কামটো বাগানৰ পাৰ্মানেণ্ট কামটো যদি কোনো নকৰে ঘৰৰ পৰা খেদি দিব ন, তো আমি যাম ক'ত? আমাক মজবুৰত মজবুৰি হৈ কিনে আমি বাগানত কাম কৰিবলগীয়া হয়। মাটি পাত্ৰটো নিদিলে নহ'ব ন। আমি এটা মাটি যাৰ নেকি ক'ৰবাত থাকিবলৈ এনেকুৱা মাটিয়ে নাই, যোনে লাইন মাটিত বাস কৰি আছে, লাইনত কাম কৰে, বাগান ঘৰত কাম কৰে, সিহঁতক যদি জনজাতিকৰণ নিদিয়ে তেনেহ'লে আমাৰ মানে একো মতলবেই নাই। আমি পঢ়া শুনা যিমান পঢ়িলেও লাভ নাই, হয় নাই? যিমান পঢ়িলেও আমাৰ জিৰ' আছো। এতিয়া মা আছে, দেউতা আছে ঘৰত, যদি মই এজনী ছোৱালী যদি অকলে পঢ়ো, যিমান BA কৰিলেও ডিগ্ৰী কৰিলেও মতলবে নাই যদি বাগানত যদি কাম নকৰো। মই বাগানত কাম কৰিলে ঘৰখন বচাবলৈ বাগানত কাম কৰিব লাগিব। এইটো কাৰণে বিনম্ৰ অনুৰোধ জনাইছো মামা, আমাক জনজাতি মাটি পাটা পত্ৰটো দিয়ক আৰু জনজাতিকৰণটো লাগে। আৰু ঝুমৰ বিনোদিনীত আহিছো ইয়াত আমাৰ আৰু এটা দুখী অনুভৱ কৰিছো, যিহেতু আমাক কোৱা হৈছিলে, মন্ত্ৰী ডাঙৰীয়াহঁতে কৈছিলে যে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি। যেনেকুৱা বিহু হৈ গ'ল, বিহু যেনেকুৱা হৈ গ'ল, অসম কপাই গ'ল, এনেকুৱা আমাৰ ঝুমুৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি জনাইছিলে, আমাক কৈছিলে, চবেই এইটো মনত আছে। কিন্তু এতিয়া আমাৰ মন্ত্ৰী ডাঙৰীয়াসকলে কৈছে যে মই কোৱাই নাই। এনেকুৱা হ'লে কেনেকুৱা হ'ব? মই কোৱাই নাই বুলি কৈছে। আৰু কোৱাটো কৈছিলে, চবে শুনিছে, আমি চবে ক'ব পাৰিব কোৱাটো কৈছিলে, এতিয়া কোৱাই নাই। আৰু আমাক মানে মই ভাবো আমাক 25,000টো নিদিলেও হ'ব, আমাক লাগে মানে গিনিছ বুকত নামটো লাগে, আৰু আমাক ST লাগে, আমাক জনজাতিকৰণ দিয়ক, আমাক মিঠাতেল চিঠাতেল একোৱে নালাগে। আমি নিজে কিমান দিন খাই আছো, খাই থাকিম। আমাক মানে মাটি পাত্ৰা পটাটো দি দিয়ক আৰু জুবিনদাৰ ন্যায় লাগে। জুবিনদাৰ এতিয়া যিমানখিনি চাইছো আমি ভিডিঅ'খিনি চব ওলাই আছে, হ'লেও জুবিনদাৰ ওপৰত মানে ইমান হুলস্থুল ন্যায় লাগে মানে জুবিনদাৰ ওপৰত ন্যায়টো লাগে। ইয়াত আহিছো,
আমিতো গম পাই আমি জনামতেতো আমাক যোনখিনি মানপত্ৰ আছিলে এইখিনি আমাৰ আৰু মাননিখিনি আমাৰ ছেপ্টেম্বৰত দিয়া কথা আছিলে কিন্তু এতিয়া অক্টোবৰ 16 তাৰিখে ৰাখিলে আৰু ইয়াত এনেকুৱা অনুষ্ঠান কিয় পাতিছে এইটো কিবা এটা বিশেষ হ'ব নেকি এই যুৱতীগৰাকীলৈ মন কৰিব যুৱতীগৰাকীৰ এই বাক্য কেইটালৈ মন কৰক আৰু তাৰ পাছতে এটা কথা সত্যৰূপে প্ৰমাণিত হৈছে পুনৰ গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাইছো চৰকাৰী অনুষ্ঠানলৈ আহি চৰকাৰক ৰঙা চকু দেখুৱাই যুৱতীয়ে ক'লে আমাক ফ্ৰী মিঠাতেল নালাগে নিজেই কিনি খাই আছো ভৱিষ্যতলৈকেও নিজেই কিনি খাম এই মুহূৰ্তত মই বিএ পাছ কৰিলেও লাভ নাই কিয়নো বাগানত কাম নকৰিলে আমাৰ ঘৰেই নাই মোৰ পৰিয়ালৰ কোনো এজন সদস্যই যদি বাগানত কাম নকৰে তেনেহলে লাইনত আমাৰ বাবে ঘৰ নাথাকে হেহে মাটিৰ পট্টা দিয়ক এছটি দিয়ক আৰু জুবিন দাক ন্যায় দিয়ক এই কথাৰে এক প্ৰকাৰ চৰকাৰী অনুষ্ঠানলৈ আহি চৰকাৰক ৰঙা চকু দেখুৱালে এগৰাকী যুৱতীয়ে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আপোনালোকক জনাবলৈ বিচাৰিছো এগৰাকী সাহসী যুৱতীৰ কথা ক'বলৈ বিচাৰিছো যিগৰাকী সাহসী যুৱতীয়ে খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত ঝুমৰ বিনন্দিনীৰ অংশগ্ৰহণকাৰীক মানপত্ৰ মাননি বিতৰণৰ বিশেষ কাৰ্যসূচীত চৰকাৰক ৰঙা চকু দেখুৱাই ক'লে আমাক জনজাতিৰ মৰ্যাদা দিয়ক লগতে মাটিৰ পট্টা দিয়ক কিয়নো জীয়াই থাকিবলৈ হলে আমাক আমাৰ ঘৰটো লাগিবই এতিয়া আমি কোনো কাৰণত বাগান এৰি আহিব নোৱাৰিও চাহ বাগানৰ একোগৰাকী মানুহৰ জীৱনৰ কৰুণ সত্য আটাইতকৈ তিতা সঁচা কথাটো এইগৰাকী যুৱতীয়ে এটা বাক্যৰেই কৈ গ'ল যে এটা পৰিয়ালৰ কোনো এজন সদস্যই যদি চাহ বাগানত কাম নকৰে তেনেহলে সেই লাইনত তেওঁলোকৰ বাবে ঘৰেই নাথাকিব একমাত্ৰ ঘৰটোৰ স্বাৰ্থতেই বহুতে চাহ বাগানৰ সেই পৰিবেশৰ পৰা ওলাই আহিব নোৱাৰে এয়া ৰাজ্যৰ চাহ জনজাতীয় লোকসকলৰ আটাইতকৈ তিতা সত্য আটাইতকৈ ভয়ংকৰ বাস্তৱ কিন্তু যুগৰ পাছত যুগ সেই ব্ৰিটিছৰ যুগৰ পৰা এতিয়ালৈকে যুগে যুগে প্ৰতিখন চৰকাৰে বাৰম্বাৰ শোষণ কৰি গৈছে চাহ জনজাতীয় লোকসকলক আৰু তাৰেই যেনে প্ৰতিবাদী কণ্ঠৰূপে দেখিবলৈ পোৱা গ'ল যুৱতীগৰাকীৰ প্ৰতিটো শব্দত এই যুৱতীগৰাকীলৈ মন কৰক ৰঙা ব্লাউজটো পিন্ধি লালপাৰা শাৰীখন পিন্ধি ঝুমৰ নাচিবলৈ অহা সেই মোহনীয় চম্পাজনী হোৱাৰ পাছতো কিন্তু চকুত আছিল এক উদ্দীপ্ত চাৱনী আৰু সেই দীপ্ত চাৱনীৰে যুৱতীগৰাকীয়ে কঠোৰ ভাষাৰে ৰঙা চকু দেখুৱাই গ'ল চৰকাৰক যে যিটো সময়ত ৰাজ্যজুৰি জুবিন দাক ন্যায়ৰ বাবে আন্দোলন চলি আছে জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ ৰহস্য উদ্ঘাটনৰ বাবে প্ৰতিবাদী কাৰ্যসূচী চলি আছে তেনে সময়ছোৱাত এনে এক বিশাল চৰকাৰী কাৰ্যসূচী কিয় আয়োজন কৰা হ'ল এনে সাহস ক'ত পোৱা যায় এই সাহসী যুৱতীগৰাকীলৈ মনত ৰাখিব এই সাহসী যুৱতীগৰাকীক মনত ৰাখিব কিন্তু ইয়াতকৈও কৰুণ বাস্তৱটো হ'ব হয়তো এই কথাখিনি এবাৰ সম্প্ৰচাৰ হৈ যোৱাৰ পাছত যেতিয়া যুৱতীগৰাকী ঘৰলৈ উভতি যাব তেতিয়া হয়তো লাইনৰে কোনোবাই ক'ব ইমান বীৰত্ব দেখুৱাৰ কি প্ৰয়োজন আছিল এয়া কিন্তু আজিৰ কণ্ঠ নতুন প্ৰজন্মৰ কণ্ঠ যি নতুন প্ৰজন্মই চৰকাৰী ফ্ৰী মিঠাতেলৰ লোভত কেতিয়াও বন্দী হৈ নাথাকে হিতাধিকাৰী আঁচনিৰ আশাত বন্দী হৈ নাথাকে তেওঁলোকে জানে তেওঁলোকৰ প্ৰাপ্য